ওজাপালি নৃত্যৰে কঠীয়াতলীত মাৰৈ পূজা উদযাপন। কঠীয়াতলী কছাৰী গাঁৱত আজি অনুষ্ঠিত কৰা হৈছে মাৰৈ পূজা। বিগত 100 বছৰ ধৰি এই সংস্কৃতি ৰক্ষা কৰি আহিছে গাঁওবাসী। ওজাপালি নৃত্য ক্ৰমাৎ ঠায়ে ঠায়ে নোহোৱা হৈ গৈছে যদিও কঠীয়াতলী ৰাইজে ইয়াৰ উদযাপনৰ জৰিয়তে নৱপ্ৰজন্মক চিনাকি কৰি দি আহিছে আৰু ক্ৰমান্বয়ে এই পূজাভাগৰ সকলো দায়িত্ব নৱপ্ৰজন্মই পালন কৰিবলৈ লৈছে। এই পূজাভাগৰ জৰিয়তে অঞ্চলটোৰ অপায় অমংগল দূৰ হোৱাৰ লগতে বিশ্ব শান্তি কামনাৰে এই পূজাভাগ আয়োজন কৰা হয়। বিগত বছৰৰ দৰে এই বছৰো আমাৰ কঠীয়াতলী কছাৰী গাঁৱত এই মাৰৈ পূজা শ্ৰী শ্ৰী মা বিশ্বহৰী পূজা বুলিও কয়, এই পূজাটো অনুষ্ঠিত কৰা হৈছে। ইয়াতে হাজাৰ হাজাৰ ভক্তগণ বিভিন্ন প্ৰান্তৰ পৰা আহি তেখেতসকলৰ যি মনৰ ভাৱ, তেওঁলোকে যি আশা কৰিছে মাৰ ওচৰত তেওঁলোকে বিচাৰে আৰু সেইমতে তেওঁলোকে পায় আৰু সেইমতেই বছৰে বছৰে সেই ভক্তগণে বৃদ্ধি হৈ গৈ আছে। আজি আমাৰ এই মাৰৈ পূজা অনুষ্ঠিত কৰা আজি প্ৰায় 100 বছৰ হ'ল। আমি বছৰে বছৰে বহু কষ্ট কৰি আমাৰ এই অঞ্চলৰ দুখীয়া অঞ্চলৰ এই ভক্তগণ ৰাইজে সকলোৱে সহায় সহযোগিতা কৰি এই পূজাটো অনুষ্ঠিত কৰা হয়। এই পূজাত আমাৰ বলি বিধান হয়, ওজাপালিৰ গীত নৃত্যেৰে দিনতীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰা হয়। ইয়াত আমাৰ শিৱ আছে, শিৱ মূৰ্তি আছে, শিৱৰ স্থান আছে, আমাৰ গণেশৰ স্থান আছে, আমাৰ ইয়াত জনজাতীয় কিছুমান থান আছে। সেই থানবোৰতো আমাৰ ভক্তগণে প্ৰে কৰি আজি তেখেতসকলৰ মনোবাঞ্ছাবিলাক পূৰ্ণ কৰিবলৈ নিশ্চয় চেষ্টা কৰিছে আৰু সমাজৰ এই পূজা আমি এইটো কাৰণে পালন কৰি আহিছো যাতে এই অঞ্চলত বা এই বৃহৎ পৃথিৱীত আজি যি ঘটনা হৈ আছে, ঘটনা প্ৰবাহ দিনে দিনে প্ৰাকৃতিক দুৰ্যোগ যিবিলাক হৈ আছে, এইবিলাক পৰিত্ৰাণ বিশ্ব শান্তিৰ কাৰণে, অঞ্চল শান্তিৰ কাৰণে আমি সদায় প্ৰাৰ্থনা কৰি আহিছো। ধন্যবাদ।